Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Panchayats Promote Beneficiary Politics. So it is Sunday special asile. তো ইয়াতে আমাৰ পঞ্চায়তী ৰাজৰ বিষয়ে অকমান আমি পঢ়িম বিশেষকে অসমক কেন্দ্ৰ কৰি এই আৰ্টিকেলটো অনা হৈছে আৰু আজিৰ যেটো মেছেজ ফৰ টুডে আছে হেতু মানে যেটো আমাৰ প্ৰিলিমছ পৰীক্ষা আহি আছে তাৰ কাৰণে অকমান ইম্পৰ্টেন্ট যেন লাগিলে সেই কাৰণে মই লৈ আহিছো all our dreams can come true if we have the courage to pursue them যে আমাৰ সপোনবিলাক সঁচা হ'ব পাৰে যদি আমাৰ সেই সপোনটো পুৰা কৰিবৰ কাৰণে বা সেই সপোনটোলৈকে আগুৱাই যাব পৰাকে আমাৰ সাহস আছে মানে আমাক প্ৰথম লাগিব সাহস নকৰিলে আপুনি কেনেকৈ আগুৱাব মেইন সেইটোৱে লাগিব আমাক যে কি লাগিব কাৰেজ লাগিব ওকে সো এই কোডটো দিছিলে ৱাল্ট ডিজনি সো আমি আৰ্টিকেল ষ্টাৰ্ট কৰিছো why are panchayati raj institutions considered vital in the functioning of democracy in India যে আমাৰ ইণ্ডিয়াখন এখন ডেমক্ৰেটিক কান্ট্ৰি হয় আৰু এই কান্ট্ৰিখনত পঞ্চায়তী ৰাজ ইনষ্টিটিউচনক কিয় ভাইটেল বুলি কোৱা হয় বা কিয় ইম্পৰ্টেণ্ট বুলি কোৱা হয় এতিয়া চাওক পঞ্চায়তী ৰাজ ইনষ্টিটিউচন বিলাক ক'ত থাকে যিবিলাক আমাৰ ৰুৰেল এৰিয়া হয় ভিলেজ এৰিয়া হয় তাতে থাকে আৰু ভিলেজ এৰিয়া বিলাক কি হয় আমাৰ স্প্ৰিং বোৰ্ড অফ লোকেল ডেমক্ৰেসি ওকে যে আপোনাৰ Panchayati Raj institutions are the institutional arrangement laid down by the constitution for making democracy work at the grassroots level. The grassroots levelৰ পৰা যেটো আমাৰ মানে এটো এডমিনিষ্ট্ৰেচন কৰা হয় আমাৰ হেতুৱে হল আসলতে মানে আপোনাৰ পঞ্চায়তী ৰাজ বা লোকেল আপোনাৰ গভৰ্নমেন্ট আমাৰ লোকেল গভৰ্নমেন্টৰ দুটা পাৰ্ট থাকে ভিলেজ লেভেলটোক আমি পঞ্চায়ত বুলি কওঁ আৰু আৰবান লেভেলটোক মিউনিচিপালিটি বুলি কওঁ so it is based on the vision of decentralization of power যে মানে আমাৰ যেতিয়া সেন্ট্রাল সাপোজ সেন্ট্রাল গভর্নমেন্টে আমাক গভৰ্ন কৰি আছে হেতু কি হ'ব সেন্ট্রালাইজড হৈ আছে যে আপোনাৰ তাতে মানে পাৱাৰটো অকল কিছু সংখ্যক মানুহৰ হাততহে আছে গতিকে যদি আমাৰ হেনেকে পাৱাৰ বিলাক ভগাই দিয়া হয় হে সেন্ট্রালাইজেশনটো ভাগ ভাগ কৰি দিয়া হল নেনে গতিকে হেতুক আমি ডিসেন্ট্রালাইজেশন বুলি কওঁ বা সেলফ গভৰ্নমেন্ট লোকেল সেলফ গভৰ্নমেন্ট আৰু পাৰ্টিসিপেটৰি ডেভেলপমেন্ট পাৰ্টিসিপেটৰি বুলি কিয় কৈছে কাৰণ ইয়াতে আপোনাৰ ভিলেজ মই যেহেতু পঞ্চায়তী ৰাজৰ কথা কৈ আছো ইয়াতে ভিলেজ ওয়াৰ্ডটো বেছিকৈ ইউজ হ'ব মাইন্ড কৰিব পাৰ্টিসিপেশন কাৰ হ'ব যে হে ভিলেজ আপোনাৰ মানে পাব্লিক খিনিৰ পাৰ্টিসিপেশন হ'ব বিকজ তেওঁলোকে গ্ৰাম সভাত ভোট দিব হয়নে গতিকে তেওঁলোকৰ থ্ৰুৰে আসলতে আমাৰ লোকেল গভৰ্নমেন্টখন মানে ফৰ্ম হ'ব so it is not only an instrument of political accountability in villages but is also ensures equitable access to public service so যেহেতু মানে সেই গাঁওবাসী সকলৰ জৰিয়তে আপোনাৰ সেই ডেভেলপমেন্টটো হ'ব বা গভৰ্নমেন্টখন হ'ব গতিকে যিজন মানে আপোনাৰ কি হ'ব ইলেক্ট হ'ব তেখেতৰ এটা একাউন্টেবিলিটি থাকিব বা আপোনাৰ পাব্লিক সাৰ্ভিসৰ ক্ষেত্ৰতো এটা ইকুইটেবল এক্সেস হ'ব কাৰণ সকলোৱে তাতে পাৰ্টিসিপেট কৰিব পাৰে so participation and politicization at the village level have reshaped social relation in village across India making citizens more conscious আৰু এটো কৰাৰ ফলত কি হৈছে মানে পাব্লিক খিনি আসলতে বা সিটিজেনস খিনি আসলতে কনসিয়াস হৈছে যে কিবা এটা যদি ফুল দেখা পাইছে লগে লগে ক'ব পাৰিছে বা যদি কিবা এটাৰ অভাৱ হৈছে হেতু লগে লগে ইনফৰ্ম কৰিব পাৰিছে মানে কি হৈছে কনসিয়াস হৈছে সিটিজেন সকল so in a democracy development can be inclusive only if public policies are both consensual in nature as well as based on last mile delivery approach so এইখিনি এটা মানে আনসাৰৰ দৰে লাগিছে হয়নে যে এটো এটা কোৱেশ্চনো হ'ব পাৰে যে পিআৰআইস বিলাক কিয় ভাইটেল হয় গতিকে এই কাৰণে ভাইটেল হয় যে মানুহখিনি কনসিয়াস হৈ পৰে পাৰ্টিসিপেটৰি ডেভেলপমেন্ট হয় বা আপোনাৰ কি হয় ইকুৱেল এক্সেসিবিলিটি হয় একাউন্টেবিলিটি আহি যায় গতিকে এনেকুৱা so next question to asile so what are the significant constitutional provisions regarding the structure of PRIs in India তো আমাৰ constitutional
যিখিনি আপোনাৰ প্ৰভিজনছ আছে সেইমতে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখন আহিছিলে 1992 আৰু সেইমতে আমাৰ PRIs ইণ্ডিয়াত আৰম্ভ হৈছে ওকে সো পঞ্চায়তী ৰাজটো আমাৰ পাৰ্ট 9ত আছে আমাৰ কনষ্টিটিউচনৰ আৰ্টিকল 243 পৰা 243 অ লৈকে আছে ঠিক তেনেকৈ আমাৰ এটা শিডিউল আছে 11th শিডিউল আৰু পঞ্চায়তী ৰাজৰ আন্ডাৰত 29টা আইটেমছ আছে যাৰ ওপৰত মানে পঞ্চায়তী ৰাজৰ মানে মানে হেয়া থাকে আৰু গভৰ্নিং কৰিব পাৰে আৰু ইয়াতে 3 tier system আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনত যেনেকুৱা গ্ৰাম পঞ্চায়ত এট দ্য ভিলেজ লেভেল ইণ্টাৰমিডিয়েট টু ব্লক লেভেল বুলি কয় আৰু এটা ডিষ্ট্ৰিক্ট লেভেল আছে ওকে তিনটা লেভেল থাকে সো ইট প্ৰভাইডেড ফৰ দ্য ইলেকশ্যন অফ মেম্বাৰ্ছ এণ্ড চেয়াৰপাৰ্চনছ reservation of seats and duration in all the 3 levels so ইয়াৰে মানে মেম্বাৰ্ছ সকলক ইলেক্ট কৰা হয় সেইমতে ৰিজাৰ্ভেশ্যন থাকে উইমেন ৰিজাৰ্ভেশ্যন থাকে বা যিখিনি আপোনাৰ বেকৱাৰ্ড ক্লাছেছ থাকে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে and it also provide for establishment of state election commission so পঞ্চায়তৰ ইলেকশ্যনটো কোনে কণ্ডাক্ট কৰে state election commission কৰে এইটো মনত ৰাখিব Can you tell us about the evolution of Panchayati Raj institutions in Assam? So, অসমৰ বিষয়ে আমি অকমান এতিয়া পাতিম মানে কথা যে পঞ্চায়তী ৰাজটো আমাৰ অসমত কেনেকে হৈছিলে এভলিউশন কেনেকে হৈছিলে so এই ক্ষেত্ৰত এটা লং হিষ্ট্ৰী আছে so the Assam Local Self Government Act 1915 imparted legal status to rural self government for the first time so 1915 একদম প্ৰথম legal status পাইছে আমাৰ অসমত তেতিয়া আমাৰ ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হোৱা নাই so it brought into existence statutory panchayats but was replaced by the Rural Self Government Act 1926 তাৰপিছত এখন act আহিলে তাৰপিছত Assam Rural Panchayat Act আহিলে 1948 মানে after independence প্ৰথম আহিছে 1948 এখন যিখন নেকি আকৌ ৰিপ্লেস কৰা হ'ল 1959 আৰু 1959 যিখন মানে ৰিপ্লেস কৰা হ'ল সেইখনে কি ফলো কৰিছিলে বলৱন্ত ৰায় মেহতা কমিটিক ফলো কৰি পেলাই মানে আপোনাৰ 3 tier PRI ৰিকমেন্ড কৰিছিলে অসমৰ ক্ষেত্ৰত মহকুমা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত আহিছিলে কিন্তু আকৌ আপোনাৰ 1972 এখন এক্ট আহিলে যিয়ে নেকি ইন্টাৰমিডিয়েট লেভেলটো যিটো নেকি আঞ্চলিক পঞ্চায়ত সেইটোক এবলিশ কৰিলে তাৰপিছত আকৌ আহিলে 1986ত তাৰপিছত আকৌ আহিলে 1994ত আৰু 1994 খন আপোনাৰ 73rd Constitutional Amendment Act 1992 খন অহাৰ পিছত আহিছিলে আৰু এইখন ফাইনেল আছিল আসলতে 1994 খন গতিকে এটা লং হিষ্ট্ৰী সো 1915 ৰ পৰা 1992 লৈকে এটা 1994 লৈকে এটা লং হিষ্ট্ৰী আৰু শেষত আপোনাৰ 3 tier PRI হ'ল গাঁও পঞ্চায়ত আহিলে at village level আঞ্চলিক পঞ্চায়ত আকৌ ঘূৰি আহিলে যেটো মাজতে বন্ধ কৰি দিয়া হৈছিল ব্লক লেভেলত তাৰপিছত জিলা পৰিষদ আৰু কাৰেন্টলি এইটো মত ৰাখিব 21 টা আমাৰ জিলা পৰিষদ আছে 185 টা আমাৰ আঞ্চলিক পঞ্চায়ত আছে আৰু 2197 টা আমাৰ গাঁও পঞ্চায়ত আছে এইকিটা ইনফৰমেশন আপোনালোকে মনত ৰাখিব for your prelims exam What is the nature of participation of political parties in PRIs in India? তো চাওক আমাৰ ইণ্ডিয়াখন এখন মানে মাল্টি পাৰ্টি আপোনাৰ ডেমোক্ৰেসি হয় আৰু ইয়াতে কম্পিটিশন হয় যে যেতিয়া আমাৰ কি হয় ভোট আহে ন যেতিয়া আমি ভোট কাষ্ট কৰিব যাও সেইখিনি আমাৰ পাৰ্টি বিলাকৰ মাজত কম্পিটিশন হয় So politicization of PRIs is a significant factor contributing to democratization of social relation in rural India. গতিকে সেই কম্পিটিশনটো আমাৰ যেতিয়া গাঁও অঞ্চলতে হয় তেতিয়া কি হয় একচুয়ালি ডেমোক্ৰেটাইজেশন হয় সোশ্যাল ৰিলেশন বিলাক মানে আপোনাৰ কি হৈ যায় ডেমোক্ৰেটাইজেশন হয় এন্ড দ্য ৰাইজ অফ লিডাৰশিপ আৰু যিজন মানে অকমান এবল্ড হয় যাৰ লিডাৰশিপ কোৱালিটি আছে তা ওলাই আহে ওকে মানে সেই চান্সটো পাই যায় and participation and representation of women and marginalized section মই কলোৱে যে কাক ৰিজাৰ্ভেশন দিয়া হয় women আৰু যিখিনি অকমান দুৰ্বল শ্ৰেণীৰ মানুহ তেখেতসকলক মানে ৰিজাৰ্ভ কৰা হয় যেহেতুকে সেই মানুহখিনিও আগুৱাই আহিব পাৰে Okay, so what in your view are the primary challenges facing PRIs in Assam? So, অসমৰ ক্ষেত্ৰত পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছৰ challenges বিলাক কি? So, তেখেতে কৈছে, so, চাৰিটামান challenge কৈছে যে প্ৰথমটো হ'ল bureaucratization of decentralization.
So Jila Parishad should prepare an annual plan. যে জিলা পৰিষদৰ এটা মানে দায়িত্ব থাকে যে প্ৰত্যেক বছৰে এটা প্ল্যান বনাও rural development হোৱাৰ কাৰণে through district planning committee. কিন্তু আপোনাৰ কি হয় However, the departments of the state government have taken up this responsibility in the absence of initiatives for preparing annual plans of development. Okay, so punar hey responsibility to state government of falar pora he loi thoka nisinake hoise bostutu mane jila parishador pora hey responsibility to palon kora hua nai. So for instance, the Comptroller and Auditor General of India's report pointed out that none of the ZPs mane apunar short form dia ase jila parishad in Assam had its annual budget approved during 2018 to 23. কোনো এটা জিলা পৰিষদে আমাৰ অসমৰ হেনেকুৱা ধৰণৰ ৰিপৰ্ট দিব পৰা নাই So personalization of politics. So politics to say first panchayat election results are projected as a commentary on the performance of the state government. Then panchayats are the epicenter of beneficiary politics. They jot benefit ase mane he aru je mane dhorok jak জিকাই দিলে কাৰোবাৰ লাভ হয় তেও জিকাই দিয়ে এনেকুৱা ধৰণৰ কিছুমান মানে কৰাপচনো হয় মানে নোহোৱা নহয় সবৰ ক্ষেত্ৰত নহয় আৰু এনেকুৱা ধৰণৰ হোৱা দেখা যায় So organizational networking of political parties reinforces a trend towards beneficiary politics and leader-centrism in politics. So the growing domination of leader-centric politics contributed to personalization of politics. So it was a main issue. Okay, there was a half-hearted devolution. The CAG report pointed out that devolution of funds, functions and functionaries. If funds, function and functionaries are the main three factors of PRIs. Okay, আৰু এইকেইটা still incomplete হৈ আছে আমাৰ অসমত the activity mapping of devolution for most of the subjects is done, yet orders for devolution is issued only for 7 out of 29 subjects. সেই 29 টা subjector মাজত only 7 টাৰ কাৰণেহে সেই devolution টো sorry সেই মানে এইটো আপোনাৰ মানে sorry এই devolution কৰা হৈছে okay issue কৰা হৈছে Need for capacity building among women representative. এতিয়া চাওক এটা ওয়ার্ড আপোনালোকে শুনিছেনে পঞ্চায়তপতি ওকে যে এগৰাকী মহিলা যদি জিকি যায় এই পঞ্চায়ত ইলেকশনত মানে মেইন কামখিনি তেওঁৰ হাজবেণ্ডে কৰি থাকে মানে লিডাৰশিপটো তেওঁৰ হাজবেণ্ডক দিয়া হয় যেহেতু আমাৰ মানে সোসাইটিখন পেট্ৰিয়াৰ্কেল হয় মানে তেওঁৰ মানে অফিচিয়ালি নামটো মানে হোৱাইট জৰিয়ে থাকে কিন্তু আসল কামখিনি তেওঁৰ হাজবেণ্ডৰ মতে হৈ থাকে গতিকে এইকাৰণে পঞ্চায়তপতি নাম দিছে তেখেতক So constitutional inception of PRIs has led to the proliferation of women's political leadership across different levels. So এইটোৱে ক'ব বিচৰা হৈছে আসলতে সেইকাৰণে মানে womenৰ decision making power টো কমি গৈ আছে যদিও বা তেওঁলোকক ৰাইটটো দিয়া হৈছে তেওঁলোকে ইউটিলাইজ কৰিব পৰা নাই মোৰ আজি মাতটোত অলপ প্ৰবলেম পাব পাৰে আপোনালোকে মোৰ ভয়েসটোত বিকজ মানে মোৰ অকমান প্ৰবলেম হৈ আছে সেইটো কাৰণে সৰি so next article is conservation of wetlands so আপোনাৰ water bodies wetlands এইবিলাক আমাৰ water storage flood control biodiversity কাৰণে মানে important মানে crucial হেয়া হয় মানে source হয় so they serve as vital habitats for a wide range of flora and fauna আৰু মানে তেওঁলোক মানে সেই wetlands বিলাকে বহুতখিনি flora fauna মানে হেয়া কৰি থাকে আৰু that habitats থাকে besides providing livelihood to people living close to them this can combat climate change also গটিকে বহুতখিনি function indirectly মানে মানে কৰি থাকে সেই wetlands বিলাকে But unfortunately, several wetlands of Assam are facing multiple threats over the years. কিন্তু বহুতখিনি wetlands এনেকে মানে ধ্বংস হৈ গৈ আছে mainly man-made reasonৰ কাৰণে হয় যেনেকুৱা illegal encroachment, unscientific mining, earth cutting in hills, siltation, agricultural expansion এনেকুৱা বহুতখিনি মানে কাৰণত হেনেকুৱা ধৰণৰ water storage বিলাক আমাৰ নষ্ট হৈ গৈ আছে For example, আমি ক'ব পাৰো দীপৰ বিলৰ কথা so দীপৰ বিল এটা হৈছে আমাৰ ফ্ৰেছ লেক আৰু 4.1 square kilometer জাগা কভাৰ কৰি আছে এটো মনত ৰাখিব for exam purpose আৰু only one Ramsar site in Assam okay so অসমত এটাই Ramsar site আছে যেটো নেকি আমাৰ দীপৰ বিল গটিকে ইয়াৰ international significance আছে
but it is gradually losing its former self due to brunt of encroachment. ইমান encroachment কৰিছে মানে তাৰ মানে অৰিজিন নেচাৰটো নষ্ট হৈ গৈছে ওকে যে প্লাষ্টিক মেটেৰিয়েলছ মানে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ডাম্পিং কমাৰ্চিয়েল এক্টিভিটি এনক্ৰোচমেণ্ট এইবিলাক সকলো লগ হৈ মানে সেই চাইটটো আমাৰ নষ্ট হৈ গৈছে okay the most frustrating part of this tragedy is that with insensitive development activities মানে সেই ৱেটলেণ্ড খনৰ বাউণ্ডেৰীত আপোনাৰ মানে আপোনাৰ ইমানখিনি ইনসেনসিটিভ ডেভেলপমেন্ট এক্টিভিটি হৈছে তাৰে মানে ফিছ পপুলেশ্যন খিনিও ৰিডিউচ হৈ গৈছে ডিউ টু কণ্টামিনেটেড ৱাটাৰ মানে ৱাটাৰ কোৱালিটিটো নষ্ট হৈ গৈছে ওকে নেক্সট আমি এটা ক'ব পাৰো শিলহাকো বিল এই শিলহাকো বিলখনৰ ক্ষেত্ৰত কিন্তু আমি পজিটিভলি ল'ব পাৰো কাৰণ আপোনাৰ এই বিলখনৰ ক্ষেত্ৰত আপোনাৰ এনক্ৰোচমেন্টটো ক্লিয়াৰ কৰা হৈছে ওকে সো হেজ বিন ক্লিয়াৰড ফৰ অফ এনক্ৰোচমেন্ট বাই দ্য কনচাৰ্নড অথৰিটি আমাৰ আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা শিলহাকো বিলখন বচোৱাৰ কাৰণে বহুত চেষ্টা চলোৱা হৈছে আৰু সেই শিলহাকো বিলখনে আমাৰ যদি ফ্লেশ ফ্লাড হয় এনেকুৱা ক্ষেত্ৰত বহুতখিনি ৱাটাৰ এবজৰ্ব কৰি ল'ব পৰা কেপাচিটি আছে ওকে তাৰপিছত আমি আহো কুলচি ৰিভাৰৰ ফালে সো কুলচি ৰিভাৰ ইজ এ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ সো এইটো ক'ত আছে নগৰবেৰা কামৰূপ ৰুৰেলৰ ফালে আছে সো সেয়া ৰিভাৰখন আপোনাৰ মানে লোকেল পিপলে জনোৱা মতে তাতে ইলিগেল চেণ্ড মাইনিং হয় ওকে সো সেই ইলিগেল চেণ্ড মাইনিং হোৱাৰ কাৰণে তাতে ৱাটাৰ লেভেলটো কমি গৈ আছে আৰু তাতে এটা প্ৰাইম হেবিটেট আছে একুৱাটিক এনিমেল গাংগেটিক ৰিভাৰ ডলফিন ওকে সেই ৰিভাৰ ডলফিন খিনিও ডিষ্টাৰবেন্স পাইছে মানে সেই চেণ্ড মাইনিংটোৰ কাৰণে so originating from the west khasi hills the river traverses 100 kilometer downstream so আপোনাৰ এই ৰিভাৰখনে মানে যিমানখিনি ফ্লোৰা ফাউনা আৰু মেইনলি ৰিভাৰ ডলফিন এইখিনিক আপোনাৰ সাৰ্ভ কৰি আছিলে নহয় এই চেণ্ড মাইনিংটো হোৱাৰ কাৰণে বহুতখিনি ডিফিকাল্টি পাই গৈছে মানে তাতে সাৰ্ভাইভ কৰিবৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ কামবিলাক মানে যদি আপোনালোকক গুৱাহাটীৰ ওপৰতে ডাইৰেক্টলি সুধে তেতিয়াহ'লে আপোনালোকৰ মানে বহুতখিনি এক্সাম্পল মই দি দিলো দীপৰ বিল শিলহাকু বিল কুলচি ৰিভাৰ ভৰলু ৰিভাৰ এইখনতো জানে আপোনালোকে এইখনো আপোনাৰ ট্ৰিবিউটাৰীয়ে হয় ব্ৰহ্মপুত্ৰৰ ওকে চ' ইয়াতেও বহুতখিনি নেগলিজেঞ্চি হৈছে ক্লিন আপ ড্ৰাইভছ নহয়েই প্ৰায় ইয়াতেও ডাম্পিং হয় পলিউটেন্স বিলাকৰ হয়নে চিৱেজ মানে ৱেষ্ট মেটেৰিয়েল এইবিলাক বহুত জমা হয় যাৰ কাৰণে কি ৱাটাৰ কোৱালিটি নষ্ট হৈ গৈ আছে so restoration and replenishment of these rivers will be possible if the Guwahati Municipal Corporation's planned cleanup drive is conducted efficiently so hey cleanup drive to efficiently holehe মানে সেই ৰিভাৰ্স খিনি বাচিব কনজাৰ্ভ হ'ব okay come to the next article media's role during military conflict এই যে আমাৰ পেহেলগাম টেৰৰ এটেক হৈছে তাৰ পিছত যে আমাৰ যুদ্ধ হৈছে এইবিলাক আমি কেনেকৈ গম পাইছো আমি মিডিয়াৰ জৰিয়তে গম পাইছো নিউজৰ জৰিয়তে গম পাইছো তো চাওক সেইখিনি সময়ত ইণ্ডিয়াই কিছুমান পাকিস্তানী নিউজ চেনেল বন্ধ কৰি দিছিলে okay so মানে India also lost a complaint against the British Broadcasting Corporation BBC ৰ against এটা আমাৰ ইণ্ডিয়াই কমপ্লেইনও দিছিলে কাৰণ কি মানে সেই BBC আপোনাৰ মিলিটেন্স ৱৰ্ডটো ইউজ কৰিছিলে টেৰৰিষ্টৰ সলনি মিলিটেন্স কেতিয়াও মানে টেৰৰিষ্ট নহয় মানে টেৰৰিষ্ট কেতিয়াবা মিলিটেন্ট হ'ব পাৰে নেকি so সেই মানে সেইটোক লৈ মানে কমপ্লেইন কৰিছে however no restrictions were placed on Indian media কিন্তু আমাৰ যদিও পাকিস্তানী মিডিয়াৰ ওপৰত হেয়া আনিছিলে ইণ্ডিয়ান মিডিয়াৰ ওপৰত কোনো এনেকুৱা ধৰণৰ বেন আহা নাই while Indian soldiers risked their lives to protect the motherland many news studios presented those events as if they were commentating on a cricket match মানে এনেকুৱা মানে হয় কিন্তু কিছুমান নিউজ চাবচোন আপোনালোকে একদম মানে এখন মুভিৰ দৰে কৰি পেলাই সেইফালে সোলজাৰ্ছ বিলাকে নিজৰ জীৱনটো বিপদত পেলাই দেশৰ কাৰণে যুঁজি আছে আৰু ইফালে নিউজ চেনেল বিলাকে মানে মেকিং কৰে মানে কিছুমান নিউজ চেনেলে সবে নহয় বাৰু বহুত নিউজ চেনেলে মেকিং কৰি বস্তুবিলাক দেখুৱাব বিচাৰে টিআৰপিৰ কাৰণে সো মানে like the Indian army capturing important cities of Pakistan like Lahore and Islamabad was aired on television channels. Indian Navy attacking Karachi port and other targets was also reported. এনেকুৱা ধৰণৰ মানে তেতিয়াহ'লে কি হয় জানেনে ভুল এটা নিউজৰ কাৰণে কেতিয়াবা এখন ৱাৰো হৈ যাব পাৰে মিছা
যেতিয়া এটা খবৰ পাব তেতিয়া মানুহখিনি এনে মিছাকে আপোনাৰ উদগ্ৰীৱ হৈ যায় হয়নে নহয় গতিকে মিছ ইনফৰমেশ্যনটো পটককে মানে স্প্ৰেড হৈ যাব পাৰে so as a result the truth got buried raising serious questions about the media's credibility আৰু এইবিলাক দেখি শুনি মিডিয়াৰ ওপৰত কুৱেশ্যন আহি গ'ল যে আচলতে হৈ আছে কি আপোনালোকে কি মানে মানে জাৰ্নেলিজম এথিক্স নাজানে নেকি এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছিলে So during the military confrontation, the Pakistani army attacked places of worship within Indian territory to create religious intolerance in the country and put the blame on the Indian army. Etu kintu apunar the rumor went viral on social media and tried to create disturbance. However, Indian armed forces tackled the situation in a sensible manner. ঠিক আছে পাকিস্তানী আৰ্মি বিলাকে আহি পেলাই আমাৰ মানে worship কৰা জাগা ধ্বংস কৰিছে ঠিকে আছে গম পাইছে ঠিকে আছে কিন্তু সেইবিলাক কৰাৰ ফলত কাৰণ আমাৰ ইণ্ডিয়াটো মেইনলি দুটা ধৰ্ম মানুহে বসবাস কৰে গতিকে সেইটো ৰিউমাৰ যেতিয়া মানে মানে স্প্ৰেড হৈ যাব তেতিয়া আমাৰ কান্ট্ৰিৰ ভিতৰৰ মানুহখিনিৰ মাজত ডিষ্টাৰবেন্স হৈ যাব পাৰে ন গতিকে সেইটোক ইণ্ডিয়ান আৰ্ম ফৰ্চে টেকল কৰি লৈছিলে গতিকে সেইটোৱে যে কিছুমান ৰেছপন্সিবিলিটি থাকিব লাগে মিডিয়াৰো the issue of cyber security is another constant threat to the country সেইটো এটা threat হয় so the most challenging aspect is that social media provides anonymity which has proven to be the genesis of crimes and anti-national activities on many occasions এইটো হয় social media খনক কিছুমানে প্লেটফৰ্ম হিচাপে ইউজ কৰে okay and the most disturbing fact is the abusive language often used while making comments তো 12th May দিনাখন প্ৰাইম মিনিষ্টাৰে আমাক এড্ৰেছ কৰিছিলে অপাৰেশ্যন সিন্দুৰৰ বিষয়ে জনাবৰ কাৰণে আৰু সেইখিনি সময়ত কিছুমান মানে ইৰৰেসপন্সিবল পাব্লিকে মানে কমেন্ট মানে জিটি কমেন্ট ইউজ কৰিছে মানে আমাৰ দেশৰ লিডাৰজনক গতিকে সেইটো কথা নহয় সোশ্যাল মিডিয়াটো ইউজ কৰিব জানিলে বুলি যেনেকে তেনেকে ইউজ কৰা কথা নহয় গতিকে সেইটোৱে যে মানে আপোনাৰ সোশ্যাল মিডিয়া ইউজাৰ সকলৰো কথা কোৱা হৈছে আৰু সোশ্যাল মিডিয়াক যোনে চলাই আছে তেওঁলোকৰো কথা কোৱা হৈছে মানে Okay, so however, there is a lesson to be learned for both mainstream media and social media regarding their role during a military conflict. আৰু ইয়াতে এটা কথা মনত ৰাখিব ইণ্ডিয়ান ফৰেইন সেক্ৰেটাৰী বিক্ৰম মিস্ত্ৰী উইং কমাণ্ডাৰ ভূমিকা সিং কলোনেল সোফিয়া কিউৰেচি এখেতসকলৰ নাম শুনিয়ে আছে আপোনালোকে সো তেখেতসকলে ৰেগুলাৰলি প্ৰেছ কনফাৰেন্স আপোনাৰ হেল্ড কৰি আছে আৰু তেওঁলোকে সেই প্ৰেছ কনফাৰেন্স বিলাকত অপাৰেশনাল ডিটেইলছৰ বিষয়ে জনাই আছিলে ওকে সো মিডিয়া পাৰ্সনছ সকলৰো সহায় হোৱাকে and Bikram Mistry shared the reason behind the attack আৰু Bikram Mistry খুব ধুনিয়াকে বুজাই দিছে যে attack কৰাৰ মেইন কাৰণ কি attack টোৰ নেচাৰ কেনেকুৱা বা তাৰ আউটকামটো কেনেকুৱা হ'ব পাৰে আৰু 11th May দিনাখন লিউটেনেন্ট জেনাৰেল এণ্ড ডিজিএমও ৰাজীৱ খাই সো মনত ৰাখিব যে ডিজিএমও ৰাজীৱ খাই হয় এয়াৰ মাৰ্শাল একে ভাৰতী ভাইস এডমাইৰেল এএন প্ৰমোদ এণ্ড মেজৰ জেনাৰেল এছ এছ সাৰদা attended a press conference and discussed in detail operation Sindoor and its achievement এখিনি অকমান মানে এডিশনাল হয় মেইনলি আমাৰ আৰ্টিকেলটো হ'ল মিডিয়াৰ ওপৰত যেহেতু সোশ্যাল মিডিয়া বুলি আমাৰ এটা টপিক আছে এইখিনি কথা হয়তো আপোনালোকৰ কামত আহি যাব পাৰে Next article is about Balochistan unrest. So, Pakistan is getting a bitter taste of its own medicine. So, Pakistan মানে কি কৰিছে আমাৰ ইন্ডিয়াৰ ওপৰত কোনটো ডক্ট্ৰিন খটাই আছে ব্লিড ইন্ডিয়া উইথ 1000 কাটস ওকে তেওঁলোকে আমাক এফেক্ট কৰিবলৈ ইমানে বিজি হৈ গৈছে তেওঁলোকে নিজৰ পিছফালে কি এৰি থৈ আহিছে গমে পোৱা নাই মানে নিজৰ যে পিছফালে জুই লাগি আছে সেইটো তেওঁলোকে চোৱাই নাই কিয় বিকজ যেটো জাগা আছে বেলুচিস্তান বুলি the fire of separatism which has caught the imagination of the people of Balochistan the largest province by land area in Pakistan Pakistanor province হয় এটা বেলুচিস্তান সেই মানুহখিনিয়ে মানে এগেইনষ্ট হৈ গৈছে বিকজ মানে তেওঁলোকে মানে ইন্ডিপেন্ডেন্ট হ'ব বিচাৰিছে okay so Balochistan became a part of Pakistan in 1948 1948 পাকিস্তানৰ ভিতৰত তেওঁলোক সোমাই গৈছিলে despite opposition from some influential tribal leaders কিন্তু তেওঁলোকে পাকিস্তানৰ আন্ডাৰত যাব বিচাৰ নাছিলে ইন্ডিপেন্ডেন্ট হৈ থাকিম বুলি কৈছিলে আৰু বেলুচিস্তানটো হ'ল এটা আপোনাৰ এনেকুৱা এটা ল্যান্ড আছে তেওঁলোকৰ য'ত আপোনাৰ গ্যাস কোল কপাৰ গোল্ড এনেকুৱা মানে বহুত ৰিচ হয়
naturally. So the region is facing the brunt of regional disparity. So তেওঁলোকৰ মাজত regional disparity হৈছে ডেভেলপমেণ্ট হোৱা নাই মানে পাকিস্তানে যিমান পাৰে এক্সপ্লইট কৰিছে আৰু তেওঁলোকৰতো নেচাৰটো জানেই তেওঁলোকে ক'ত ডেভেলপমেণ্ট কৰিব যিমান পাৰে তেওঁলোকে টেৰৰিজিমকে ছাপোৰ্ট কৰি থাকে সেনেকুৱা হয় ন so militant groups like the Balochistan Liberation Army designated as a terrorist group that have intensified their attacks bombings assassinations and abuses against security forces. The Pakistan military establishment has failed to devise a strategy to handle the people's movement. ইফালে বেলেগক হাৰ্ম কৰি থাকোতে নিজৰে মানে এৰিয়া তেওঁলোকে প্ৰটেক্ট কৰিব পৰা নাই কন্ট্ৰোল কৰিব পৰা নাই কিমান এটা বেয়া কথা হৈছে So the insurgency in the region started gaining public support in 2006 after the Pakistan army killed the revered Baloch tribal chief Nawab Akbar Bugti. এখেতৰ নামটো মনত ৰাখিব So core tribal chief হয়তো বেলুচিস্তানৰ আৰু ইয়াৰে মেপখন চাব বেলুচিস্তান কোনখিনিত আছে বা তাৰ বৰ্ডাৰ এৰিয়া বিলাক চাই লব আহিব পাৰে যেনেকুৱা আৰাবিয়ান চিফন আছে ইফালে সিন্ধ আছে ইফালে আপোনাৰ পাঞ্জাব আছে তাৰপিছতে আপোনাৰ ইৰাণ আছে আফগানিস্তান আছে বৰ্ডাৰ কান্ট্ৰি বিলাক ওকে আৰু ইয়াতে এক্সট্ৰাকে অকমান এড কৰিছো আপোনালোকে নিজে পঢ়ি লব আৰু ইয়াতে ৰিজনস বিলাক দিয়া আছে ধুনিয়াকে কিয় কনফ্লিক্ট হৈছে এখিনি চাব আপোনালোকে আৰু ইন্ডিয়াই কেনেকুৱা ষ্টেণ্ড লৈছে বহুত দীঘল হৈ যাব যে সেইকাৰণে মই কোৱা নাই আৰু আজি ভিডিওটো অকমান দীঘল হ'ব কাৰণ একেলগে 3 দিনৰ আৰ্টিকেল আনিছো মানে মোৰ ভয়েসটো একচুয়ালি নাই আজি কিবাকে মই কৈ আছো গতিকে ধৈৰ্য ধৰিও শুনি যাব আৰু যদি বহুত দীঘল যেন পায় আপোনালোকে 2x স্পীডত চাব ওকে So next article to all amar revamp lending norms in Northeast. So banking industry has a significant role to play in promoting trade and commerce, industry and agriculture in the northeastern state. যে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত বেংকিং সেক্টৰৰ বহুতখিনি ৰোল থাকে আসলতে ট্ৰেড কমাৰ্চ ডেভেলপ হ'ব পৰাকে ইন্ডাষ্ট্ৰি ডেভেলপ কৰিব পৰাকে however they haven't deployed enough of the resources কিন্তু তেওঁলোকে যিমানখিনি ৰিসোৰ্স ডিপ্লয় কৰিব লাগিছিল সিমানখিনি নাই কৰা কাৰণ কি চাওক তেওঁলোকে কি লেক কৰে দে লেক ইনাফ ক্যাপিটাল যে ক্যাপিটালৰ অভাৱ সাফিশিয়েন্ট ক্ৰেডিট হিষ্ট্ৰীৰ অভাৱ কোলেটাৰেল সিকিউৰিটিৰ অভাৱ নেসেসাৰী ক্ৰেডেনশিয়েলছৰ অভাৱ এনেকুৱা ধৰণৰ বহুতখিনি লেক হৈ আছে আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সেইখিনি এড্ৰেছ কৰিবৰ কাৰণে ইজ অফ ডুইং বিজনেছ স্কিল ইণ্ডিয়া ক্ৰেডিট গ্যাৰান্টি স্কিম এনেকুৱা ধৰণৰ কিছুমান স্কিম লৈ আহিছে যাতে লোন দিব পাৰি কিন্তু এই ইফৰ্টস বিলাক এনেই যোৱা যেন হৈছে কিয় জানেনে যেনেকুৱা reactive loan practices adopted by bank managers with large scale rejection যে ইয়াতে large scale rejection হৈ যায় যদিও স্কিম বিলাক আহিছে ৰিজেক্ট কৰি দিয়ে ওকে যে অকল সিভিল স্কোৰটোক চাই পেলাই ৰিজেক্ট কৰি দিয়ে সেইটো বেয়া কথা হৈ আছে বা ৰিজিক সফটওয়্যাৰৰ কাৰণে কিছুমান কাম আগবাঢ়িব নোৱাৰে টেকনিক্যাল মানে ইস্যু হৈ আছে এতিয়া আমাৰ মেইনলি নৰ্থ ইষ্টৰ ক্ষেত্ৰত চাওক যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইন দ্য নৰ্থ ইষ্ট মাষ্ট strengthen its inspection of bank branches যেহেতু আমাৰ নৰ্থ ইষ্টখন মানে হিষ্টৰিক্যালি ব্যাকওয়াৰ্ড হয় গতিকে তাক আগুৱাবলৈ তাক ফান্ড লাগিব গতিকে নৰ্থ ইষ্টক স্পেশাল এটেনশন দিব লাগে বুলি কোৱা আছে ওকে সো গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নৰ্থ ইষ্টখনৰ বেংক বিলাকে কেনেকে এই সাইটটো কন্ট্ৰোল কৰিছে এটো চাব লাগে it must also review civil updation and reason for rejecting যে কিয় ৰিজেক্ট কৰি আছে মানুহৰ সেই মানে লোনৰ আপোনাৰ ৰিকুৱেষ্ট বিলাক হেতু চাব লাগে বা আপোনাৰ কৰবাত কিবা আপোনাৰ কিছুমানে কৰাপ্ট কৰি আছে নেকি এটো চাব লাগে The banks in Northeast India need to have a separate research and planning wing আনকি এটা separately research মানে and planning wing ও লাগে আমাৰ দৰে জাগাত আসলতে যত মার্কেট রিসার্চ কৰিব পৰা যায় ডাইভার্স ইকোনমিক স্টাডি কৰিব পৰা যায় ওকে আপোনাৰ আনকি হায়াৰ এডুকেশনাল ইনষ্টিটিউশন ইউনিভাৰ্সিটি এবিলাকেও স্টুডেন্ট খিনিক আসলতে এই ধৰণৰ বস্তুবিলাকৰ ওপৰত মানে স্টাডি কৰাব লাগে সেপাৰেট ডিপাৰ্টমেন্ট লাগে বুলি কোৱা আছে যাতে এইবিলাক কথা মানে সহজ হৈ পৰে আমাৰ দৰে জাগা The studies on bankable practices for incorporation into banks loan schemes, risk management, baseline surveys, এইবিলাক বস্তু important হয় এতিয়া চাওক a premier institute like the Indian Institute of Bank Management operating for many years in Guwahati
So এনেকুৱা ধৰণৰ ইনষ্টিটিউচনে কি কৰিব পাৰে, they could have been a center of research and development on banking for the নৰ্থ ইষ্ট। চ' সেইটো এটা চ'ৰ্চ হ'ব পাৰে যে আমাৰ নৰ্থ ইষ্টত মানে আপোনাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এটাৰ চ'ৰ্চ হ'ব পাৰে। ঠিক তেনেকুৱা আৰু এটা আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, সেইটো আপোনাৰ গ্ৰেট ৰোল প্লে কৰিব পাৰে একচুৱেলি। অ'কে, come to the next article, Assam UK tie. So recently যেনেকে আমাৰ জাপানৰ আপোনাৰ এনেকে ডেলিগেশ্যনছ আহি গৈছে, ঠিক তেনেকে আৰু এটা টিম ইউকেৰ পৰাও আহি গৈছে আমাৰ আসামত, and this visit was a follow up to the Advantage Assam 2.0 investment summit. এতিয়া চাওক, expertise and support, তো আমি অসমে মানে ইউকেৰ লগত ৰিলেশ্যন কৰিলে আমাৰ কি লাভ হ'ব পাৰে। So আমি কি পাম জানেনে, UK can boost the sectors like skill, employment generation, education, incubation, startup ecosystem, ক্লাইমেট ফাইনেন্সিং, এইবিলাক ক্ষেত্ৰত আমাক বহুতখিনি হেল্প কৰিব পাৰে। এডুকেশ্যনৰ ক্ষেত্ৰত ধৰক, we can have centers of excellence in universities to foster academic growth, হয়নে নহয়? তেওঁলোকৰ পৰা আমি শিকিব পাৰিম বহুত কথা। বা short term certification course, faculty development কেনেকৈ কৰিব পাৰি, এই ধৰণৰ কথাবিলাক। স্পৰ্টছৰ ক্ষেত্ৰতো আমি তেওঁলোকৰ লগত collaborative engagement কৰিব পাৰোঁ। Which nurturing, training and exposure of sports persons now being a highly specialized scientific field. হয় নে নহয়? স্পৰ্টছটো এতিয়া ইমান আগুৱাই গৈছে, আমি মানে কম্পেৰেটিভলি পিছুৱাই আছো। তাৰপিছত চাওক, টি এণ্ড পেট্ৰলিয়াম ছেক্টৰছৰ ক্ষেত্ৰতো ইউকে আমাক হেল্প কৰিব পাৰে। কাৰণ চাওক, আমাৰ মানে ধৰক এতিয়া মই যদি ক'ব যাওঁ, টি যিটো খেতি আমাৰ চাহৰ খেতি, সেইটো মানে ক্লাইমেট চেঞ্জৰ কাৰণে বহুত এফেক্টেড হৈছে। গতিকে যিহেতু মানে আপোনাৰ ইউকেখন ক্লাইমেট ফাইনেন্সিং, ক্লাইমেট ৰেজিলেণ্ট টেকনলজি, ক্লিন এনাৰ্জি এইবিলাকৰ ক্ষেত্ৰত আগুৱাই আছে, আমি তেওঁলোকৰ পৰা হেল্প ল'ব পাৰোঁ। তেওঁলোকৰ এক্সপাৰ্টাইজে আমাক এডভাইচ কৰিব পাৰে বা আমাক এছিষ্ট কৰিব পাৰে। Last one is your tourism. Okay, tourism can be another potential and rewarding area for collaborative ventures. So tourism to eta amar potential hoy, gotike tourism to ko aguai nibor karone ami UK er pora help lobo paru. Next article is your boost to dairy sector. So etu hoyto hokole gom paise, state cabinet e decision loise je Amul company tor karone apunar 20 bigha land apunar মানে দিয়া হ'ব, আমুল কোম্পানীক দিয়া হ'ব ডেইৰী প্লেন্ট এটা বনোৱাৰ কাৰণে। ক'ত দিয়া হ'ব? ৰাণীত দিয়া হ'ব। ওকে, ৰাণীটো আপোনাৰ গুৱাহাটীৰ আউটস্কাৰ্টছত আছে, আৰু সেই প্লেন্টটোত ডেইলি 1 লাখ লিটাৰ মিল্ক প্ৰডিউচ কৰা হ'ব। ওকে, আৰু এইখিনিয়ে 20,000 ডেইৰী ফাৰ্মাৰ্ছক হেল্প কৰিব, যিটো নেকি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টত হেল্প কৰিব। যিহেতু বৰ্তমান আপোনাৰ আনএমপ্লয়মেণ্ট বহুতখিনি চলি আছে, আৰু এই মানে এই সেক্টৰটোৱে বা এই প্লেন্টটোৱে ভালেখিনি মানুহক আপোনাৰ মানে লাইভলিহুড দিব বুলি এক্সপেক্ট কৰা হৈছে। Next article, donor ministry is working in 5 key directions. So এইখিনি আপোনাৰ হেয়া হয়, আপোনাৰ short news হয়। So mainly আপোনাৰ মুগা silk production, palm oil and হাসি গছ থাকে যে হেয়া farming, diverse tourism opportunities, specially updated to border villages, এইকেইটাৰ ওপৰত বেছিকে গুৰুত্ব দিব donor ministry। তাৰপিছত ছিকিম ষ্টেটহুড ডে হৈ গ'ল 16 মে, মানে আপোনাৰ কিমান হৈ গ'ল আপোনাৰ 50 এনিভাৰ্চাৰী, মানে গোল্ডেন জুবিলি তেওঁলোকৰ মানে পালন কৰিলে 2025ত। ওকে, তেওঁলোকৰ 1975ত তেওঁলোক এখন ষ্টেট হৈছিলে আমাৰ ইণ্ডিয়াৰ 22nd ষ্টেট, মনত ৰাখিব। 16 মে 1975ত তেওঁলোকৰ ষ্টেটখন ফৰ্ম হৈছে, আৰু 2025ত তেওঁলোকে 50 বছৰ ক্ৰছ কৰিলে। Next is about Kamini Kumar Narjari. So he was a Boro dancer and a patron of Boro culture, mainly cultural দিশত তেওঁ জড়িত হৈ আছে। তেওঁ 1926 চনত জন্ম হৈছিলে, গোসাইগাঁও জন্ম হৈছিলে। ওকে, সো তেওঁ মেইনলি ক'লোৱে মই ডান্সৰ লগত ৰিলেটেড, মানে কালচাৰৰ লগত ৰিলেটেড। তেওঁ ৱেডিং সংছ পাৰফৰ্ম কৰিছিলে, অল ইণ্ডিয়া ৰেডিঅ' অপেন এয়াৰ শ্ব'ত দিল্লীত কৰিছিলে। তাৰপিছতে ৰিপাব্লিক ডে যেতিয়া হৈছিলে 1957ত, তেতিয়া তেওঁ তাতে বাগৰুম্বা আপোনাৰ প্ৰদৰ্শন কৰিছিলে। 1992 তেওঁ 13 এছিয়া আপোনাৰ ফেয়াৰ এণ্ড তাতে নাচিনা ডান্স এটা পাৰফৰ্ম কৰিছিলে, বড়ো কালচাৰেল ডান্স পাৰফৰ্ম কৰিছিলে তেওঁ ইণ্ডো সোভিয়েট মিনিষ্ট্ৰিয়েল কনফাৰেন্সত, যিটো নেকি গুৱাহাটীত হৈছিলে 1976ত। ওকে, সো এনেকুৱা ধৰণৰ বহুতখিনি, আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা, তেওঁ সংগীত নাটক একাডেমি এৱাৰ্ড পাইছিলে 1982ত। ওকে, আৰু তেখেতৰ মৃত্যু হৈছিলে 16 মে 1998।
Next is about Phimpor Deuri. So he was an Indian tribal leader. So tekhete egoraki tribal leader asile Deuri tribe opera ta belong kore. Okay, so he was one of the main architects of Khasi Darbar Hall resolution. Aru etu ketia create kora hoisile 1945 ot etu mনত ৰাখিব তেওঁৰ ফাদাৰৰ নাম আছিল গদাৰাম দেউৰী আৰু মাদাৰৰ নাম আছিল বাজতি দেউৰী সো ট্ৰাইবেল লিডাৰ আছিল তেওঁ দেউৰী ট্ৰাইবত বিলং কৰে দৰবাৰ হল ৰেজলিউশন মানে খাসী দৰবাৰ হল ৰেজলিউশনত তেওঁ মেইন আৰ্কিটেক্ট হয় okay so he helped found the general secretary of Assam Backward Plains Tribal League in 1933. Next article is about Assam Chief Minister's visit. So আপোনাৰ ৰিসেন্টলি সিএমএ মানে দুটা জায়গা ভিজিট কৰিছে প্ৰথমটো হল আপোনাৰ পাৱাৰ আপোনাৰ সৰি থাৰ্মেল পাৱাৰ প্ল্যান্ট এটা হ'ব আপোনাৰ বিলাসীপাৰা ধুবৰীত তাতে তেওঁ মানে ভিজিট কৰিছে যত নেকি আপোনাৰ 5000 মেগাৱাট থাৰ্মেল পাৱাৰৰ যেটো আমাৰ টাৰ্গেট কৰা হৈছে এই ক্ষেত্ৰত হেল্প হ'ব বুলি তেওঁ এক্সপেক্ট কৰিছে আৰু লগত লৈ গৈছে তেওঁ পাৱাৰ মিনিষ্টাৰ প্ৰশান্ত ফুকন এটো মনত ৰাখিব তাৰ পিছত গৈছে তেওঁ গোৱালপাৰা ডিস্ট্ৰিক্টত যত নেকি এখন মানে এনাৰ্জি পাৰ্ক কৰা হ'ব ৰাখাচিনি ইন গোৱালপাৰা এটো জাগাত কৰা হ'ব আৰু তাতে লগতে আপোনাৰ মেডিকেল কলেজ কৰা হ'ব হস্পিটেল এখন কৰা হ'ব আৰু এনাৰ্জি পাৰ্কটোৰ কথাটো কলোৱে মই আৰু ইয়াতে পিকচাৰ দুখন দিছো মই খেলো ইণ্ডিয়াত চাওক আমাৰ অসমৰ যেটো মানে ৰ্যাঙ্ক হেতু আপোনাৰ মানে এইবাৰ 7th খেলো ইণ্ডিয়া হৈছে 2025 ত আৰু অসমৰ ৰ্যাঙ্ক হৈছে আমাৰ 11th মনত ৰাখিব তাৰ পিছতে আমি টোটাল মেডেল পাইছো 25 টা সোণৰ পাইছো মানে গোল্ড মেডেল পাইছো 10 টা সিলভাৰ পাইছো 5 টা ব্ৰঞ্জ পাইছো 10 টা হাতুৰত পাইছো 4 টা টেবল টেনিছত পাইছো 2 টা সেপাক টাক্ৰ এটুত পাইছো 1 টা ভাৰোত্তোলন পাইছো 7 টা যোগাসনত 2 টা কালাৰি পায়াতটো পাইছো 3 টা বক্সিং 1 টা সাইক্লিং 1 টা থাংটা 4 টা ইয়াতে যিকিটা অকমান আনকমন পাইছে যেনেকুৱা কালাৰি পায়াতটো আপোনাৰ থাংটা সেপাকো টাক্ৰ এইটো মই আপোনাৰ টেলিগ্ৰাম চেনেলত আপোনালোকক পঠাই দিম আৰু আপোনালোকে নিজেও চাব কি হয় কিটা বস্তু আৰু লাষ্টৰটো আপোনাৰ সেই সেমে হয় নিউজটো মই জাস্ট ৰাখি থৈছিলো যে আমুল সেটআপ যেটো কৰিব ৰাণীত হেতু বিষয় ওকে সো এই তিনি দিনৰ এইখিনি ইম্পৰ্টেন্ট আছিলে নিউজ সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও